য'ত আছে গালি তাতেই আছে উন্নয়নের থালি কথাটো বুজি পাইছে কাৰণ উন্নয়নৰ ফালে চাই জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যিমান এ পি সভাপতি সহ আৰু এ পি মেম্বাৰ আৰু পঞ্চায়ত সভাপতি এইবিলাক সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে গতিকে এইটো বিজেপিৰ এটা শুভ লক্ষণ কাৰণ জিলা পৰিষদত আপোনালোকে জানে ইয়াতে বিজেপি জিকিছে কংগ্ৰেছৰ কোনো খোৱা নাই এই যোগদানে নিশ্চয় প্ৰভাৱ পেলাব কাৰণ কংগ্ৰেছৰ মূল ভেটি কি পঞ্চায়তৰ পৰা ইউনিট মেম্বাৰ গতিকে সকলোখিনি এতিয়া বিজেপিৰ ফালে আহি গৈছে গতিকে কংগ্ৰেছে এতিয়া কি কংগ্ৰেছ এতিয়া শূন্য জলেশ্বৰ সমষ্টিত কংগ্ৰেছ শূন্যৰ ফালে গতি কৰিছে কাৰণ তেখেতসকলৰ লগততো কোনো নাই গতিকে পঞ্চায়তখিনি আমাৰে হৈ গ'ল বিজেপিৰ ফালে আহিছে গতিকে তো আগন্তুক নিৰ্বাচনত দেখা যাব এতিয়া বিজেপিহে বৰ্তমান ফেক্টৰ হৈছে যাৰ কাৰণেতো সেইদিনা কাজিয়াই লগাইছে এতিয়াতো বাকী দল নাই এতিয়া বিজেপি ভাৰ্চেছ কংগ্ৰেছ হৈছে আপোনালোকে গমেই পায় ৰাইজেও গম পাইছে যদি বিজেপি আৰু কৰ্মী আৰু কংগ্ৰেছ কৰ্মীয়ে মাৰপিট হোৱা বুলি ইতিমধ্যে সামাজিক মাধ্যমতো ওলাইছে বাতৰিতো ওলাইছে আপোনাৰ প্ৰতিক্ৰিয়া কি চাওক আমি সেইদিনা ভদ্ৰতা মেইনটেইন কৰিছোঁ আছে আমাৰ জিলা সভাপতি আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ কথাটো দৃষ্টিগোচৰ কৰিছে গতিকে আক্ৰমণ কৰিলে এতিয়াৰ পৰা প্ৰত্যাক্ৰমণ হ'ব একদম এইটো খাটাং জানি ৰাখক কিন্তু আমি আইন হাতত তুলি নলওঁ আমাৰ পূৰ্ণ বিশ্বাস আছে আইনৰ প্ৰতি গতিকে আইনে এইটো সহায় ল'ব আমি আইনৰ কাষ চাপিছোঁ গতিকে আইনে কি মোৰ লয় আপোনালোকে চাব আইনে নিশ্চয় দৃষ্টান্তমূলক শাস্তি দিব দেখি এইটো আপোনালোকে চাই থাকক আৰু এটা কথা যে এদিনা বিধায়ক ডাঙৰীয়াই কৈছে আমি তেখেতক যিটো ভাষ্য মই দেখিছোঁ তো তেখেতসকলে কংগ্ৰেছৰ যিবিলাক গুণ্ডাৰাজটো এতিয়া নচলে এতিয়া মোল্লাৰতো কোনো খোৱা নাই জনভিত্তি হেৰুৱাই পেলাইছে কাজিয়া অহাৰ পিছত মোক লক্ষীপুৰত তেখেতৰ লগত দেখা হ'ল বহুত মানুহ আছিল তাতে ডাইৰেক্ট কৈছে ওচমান গনি এইটো মাফ কৰি দে মাফ খুজিছে তো মই কৈছোঁ যে মাফ কিয় খুজি থাকে ভুল কৰি আকৌ কিয় মাফ খুজি এইটো কোন ধৰণৰ ট্ৰেডিশ্যন এত মাফৰ কথা অহা নাই গতিকে ইমানে যদি দাদা ইমানে যদি গুণ্ডা আমাৰ ঘৰুৱা ভাষাত এটা কথা আছে কয় হাত উক্কাওকে কয় নাৰাই কৰ্মী কয় পাদকে কয় ডৰাই সেই হৈছে বৰ্তমান কংগ্ৰেছৰ কৰ্মী যিজন নেতা ইমান গুণ্ডাৰাজ কৰিছে সেইজন নেতা আকৌ মাফ কিয় খুজিলে তাৰমানে ভুল কৰিছে বহুত ৰাইজৰ সন্মুখত কৈছে যে এইটো মাফ কৰি দিয়ে গতিকে তেখেত হ'ল কমিশ্যন মাষ্টাৰ যিবিলাক কামৰ উদ্বোধনী হৈ আছে আমাৰ চৰকাৰে কাম দিছে কিন্তু আমি যিখিনি শুনিছোঁ তেখেতে বোলে 5% লৈছে 5% এটা কৈ কামৰ এগেইনষ্টত 5% লৈছে মেক্সিমাম কাম তাৰ যিকোনো ফাণ্ডৰ কাম এটা কাম ভালকৈ হোৱা নাই খালি চাওক অলপ কেইটাদিন যাব দিয়ক সব কামৰ এগেইনষ্টত RTI হ'ব ৰাইজ RTI মাৰিব আমি নামাৰোঁ ৰাইজ সজাগ হৈ আছে তেখেতৰ কামত RTI মাৰিব তত্ত্ব সহকাৰে কাম কিমানখিনি কৰিছে এইটোৰ হিচাপ দিব লাগিব ৰাইজক কাৰণ আমাৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে এইবিলাক সমষ্টিত কংগ্ৰেছে যিবিলাক কাম পেণ্ডিং পেলাই থৈ দিছিল ৰাস্তা ঘাটত সেই কাম আমাৰ চৰকাৰে দিছে সেই চৰকাৰৰ পইচা একদম 100% ইউটিলিটি হ'ব লাগিব ইয়াতে কোনো ধৰণৰ দুৰ্নীতি নচলে একদম খাটাং কৰি কৈছোঁ গতিকে আপ্তামলৰ কথা বাদ দিয়ক এতিয়া এটা দুৰ্বল মানুহ তেখেতৰ লগত ৰাইজ নাই একদম দুৰ্বল তেখেত একদম আপোনাক খাটাং কৰি কৈছোঁ চাওক আমাৰ এইবিলাক সমষ্টি বিশেষকৈ ধুবুৰী লোকসভাৰ পৰা আৰম্ভ কৰিছোঁ আমিতো ঘৰ জমাই ৰাখা আমি পাৰ্গত আমিতো ঘৰ জমাই ভাল পাওঁ যাৰ কাৰণে 15 বছৰ বাহিৰা মানুহ এটা থাকি গ'ল 15 বছৰ খাই দিলে সেই ঘৰ জমাই গ'ল তাৰপিছত নেক্সট আৰু এজন ঘৰ জমাই আহিল তেখেতক 10 লাখ ভোট দি জিকাই দিলে আৰু কিছুমান টিকিট প্ৰত্যাশী হৈছে বিভিন্ন দলৰ দুই এটা ঘৰ জমাই তাতেও আছে গতিকে ঘৰ জমাইৰ কাম কি সৰুকৰ ঘৰৰ ধন সম্পত্তি দেখি বিয়াখন পাতে ঘৰ জমাই থাকে যেতিয়া সৰুকৰ ঘৰৰ সব বস্তু টকা পইচা সব যেতিয়া সব লৈ যায় লৈ যোৱাৰ পিছত যেতিয়া শ্বশুৰবাৰী শূন্য তেতিয়া ঠাইখিনি শ্বশুৰ ঘৰ জমাই এৰি নিজৰ ঘৰত গুচি যায় এইটো অৱস্থা হৈছে আমাৰ সমষ্টি